হৈ গ'ল। এই আজি ঢলা বজাৰৰ পৰা লোকেল মুৰ্গী আনিলোঁ। এতিয়া বনাম পূৰা মছলা পাতি আদা ৰচুন জলকীয়া পিঁয়াজ পূৰা সানি তেল সানি লৈছোঁ আৰু গৰম তেলত মাংসটো দিলোঁ লোকেল মুৰ্গী। এতিয়া বনাম আৰু এই কেৰাহীত দিলোঁ। এতিয়া ভাজিলোঁ, ধুনীয়াকৈ ভাজি আছোঁ। পূৰা ড্ৰাই ফ্ৰাই হ'ব, তাৰপিছত ৰেচিপি হ'ব আৰু মাংসটো ফ্ৰাই হৈ গ'ল। এতিয়া আলু দিম আৰু এই আলু দি পেলাই মই হিলাই আছোঁ মাংসটো। মাংসটো পূৰা ড্ৰাই ফ্ৰাই কৰি আছোঁ। হ'বই আৰু পানী দিবা, পূৰা ভাজি আছোঁ মাংসটো। ফ্ৰাই হৈ গ'ল। এতিয়া পানী দিলোঁ মাংসটো। এই আজি ঢলা বজাৰৰ পৰা লোকেল মুৰ্গী আনিলোঁ, তাকে এই বনাই আছোঁ এই আলুৰ লগত ৰেচিপি হ'ব। বৰ ধুনীয়াকৈ বনাইছোঁ মছলা পাতি দি মাংসটো। এই মাংস বনোৱা হৈছে, টুক টুককৈ বনাওঁ আৰু ৰেচিপি এই হৈছে মাংস বনোৱা।